নমস্কাৰ মই উৎপল কংগ্ৰেছে দেশজুৰি আৰম্ভ কৰিব জনজাগৰণ অভিযান সন্মুখত উত্তৰ প্ৰদেশকে ধৰি কেইবাখনো ৰাজ্যৰ বিধানসভা নিৰ্বাচন 2024 লোকসভা নিৰ্বাচন সমাগত এনে প্ৰেক্ষাপটত এসি কোঠাৰী কংগ্ৰেছ নেতাসকলক ৰাজপথত নামিবলৈ নিৰ্দেশ দিছে সোনিয়া গান্ধীয়ে কিন্তু জনজাগৰণ অভিযানে উদ্ধাৰ কৰিব পাৰিবনে কংগ্ৰেছক ড্ৰয়িং ৰুমৰ ৰাজনীতি এৰিব পাৰিবনে কংগ্ৰেছে অসমৰ উপনিৰ্বাচন গোৱা উত্তৰ প্ৰদেশৰ প্ৰেক্ষাপটত কংগ্ৰেছৰ ভৱিষ্যত কি এই সকলোবোৰ দিক সামৰি আগবঢ়াইছো আজিৰ দি ক্ৰছ কাৰেন্ট টেক অসমৰ 5টা সমষ্টিত উপনিৰ্বাচনৰ প্ৰচাৰে বিগত কেইবাটাও দিন ধৰি উত্তাল কৰি ৰাখিলে ৰাজ্যৰ ৰাজনীতি বিশেষকৈ উজনিৰ দুই সমষ্টি থাউৰা আৰু মৰিয়নিত বিজেপি আৰু ৰাইজৰ দলে সৰ্বশক্তি প্ৰয়োগ কৰি নিৰ্বাচনত নামি পৰিছে ৰাজ্য চৰকাৰৰ একোজন মন্ত্ৰীয়ে একোটা পঞ্চায়তত বাহৰ পাতি প্ৰচাৰ চলোৱা দেখা গল মুখ্যমন্ত্ৰীয়ে দুইটা সমষ্টিত মাৰাথন প্ৰচাৰ চলালে পিছ পৰি নৰল ৰাইজৰ দলো মঙ্গলবাৰে থাউৰাত মুখ্যমন্ত্ৰীয়ে জনসভা সম্বোধন কৰি থকা সময়তে ডিমৌ নগৰত এক বিশাল পদযাত্ৰাৰ কাৰ্যসূচী গ্ৰহণ কৰিলে ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে কিন্তু বিজেপি বা ৰাইজৰ দলৰ এনে আগ্ৰাসী প্ৰচাৰৰ বিপৰীতে এক প্ৰকাৰ নিষ্প্ৰভ হৈ ৰল কংগ্ৰেছ দল দলটোৰ নেতাসকলে আঙ্গুলিৰ মূৰত লিখিব পৰাকৈ কেইখনমান সভা সম্বোধন কৰিয়ে প্ৰচাৰৰ দায়িত্ব সামৰিলে পঞ্চায়তত বাগানৰ লাইনত নিখা কটোৱা দূৰৰ কথা সাৰ্কিট হাউস এসি গাড়ীৰ মুহেই যেন এতিয়াও এৰিব পৰা নাই কংগ্ৰেছৰ নেতাসকলে স্বাভাৱিকতে বিজেপি আৰু ৰাইজৰ দলৰ চমকপ্ৰদ প্ৰচাৰৰ সন্মুখত কংগ্ৰেছৰ ড্ৰয়িং ৰুম আৰু চাহ বিস্কুটৰ সাহাবী ৰাজনীতি একাষৰীয়া হৈ পৰিল কিন্তু পলমকৈ হলেও যেন বুধোদয় হৈছে কংগ্ৰেছ হাইকমাণ্ডৰ আকৌ ৰাজপথত নামিবলৈ সাজু হৈছে কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা আৰু কৰ্মীসকলক জনজাগৰণ অভিযান আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে সভানেত্ৰী সোনিয়া গান্ধীয়ে এতিয়াৰে পৰা জনসাধাৰণৰ ইস্যুসমূহক লৈ ৰাজপথত দেখা যাব হেভিৱেট কংগ্ৰেছ নেতাসকলক কিন্তু এই জনজাগৰণ কাৰ্যসূচী আকৌ কংগ্ৰেছক প্ৰাসংগিক কৰি তুলিব পাৰিবনে এয়া হৈ পৰিছে আজিৰ দিনটো আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন মঙ্গলবাৰে কংগ্ৰেছ নেতৃত্বৰ জনজাগৰণ কাৰ্যসূচীৰ কথা ঘোষণা কৰাৰ দিনটোতে তৃণমূল কংগ্ৰেছৰ নেতৃত্বই দিল্লীত এখন সংবাদমেল সম্বোধন কৰে টিএমচিৰ সাংসদ সুখেদু শেখৰ ৰয়ে সংবাদমেল সম্বোধন কৰি প্ৰশ্ন কৰে যে কংগ্ৰেছৰ কাৰণে আমি কিমান অপেক্ষা কৰিব লাগিব তৃণমূল কংগ্ৰেছৰ এই প্ৰশ্নৰ আঁৰত আছে অন্য এক ক্ষোভ শেহতীয়া বিধানসভা নিৰ্বাচনত পশ্চিমবংগত বিপুল বিজয় সাব্যস্ত কৰাৰ পাছতে তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীয়ে সাক্ষাৎ কৰিছিল কংগ্ৰেছ সভানেত্ৰী সোনিয়া গান্ধীক জুলাই মাহত হোৱা এই সাক্ষাৎকাৰ সময়মতে মমতা বেনাৰ্জীয়ে দেশৰ বিৰোধী দলসমূহৰ এক মিত্ৰজোঁট স্থাপনৰ বাবে কংগ্ৰেছক আগভাগ ল'বলৈ আহ্বান জনাইছিল ইয়াৰ পাছত সোনিয়া গান্ধীৰ উদ্যোগত বিৰোধী দলসমূহৰ দুখনমান ভাৰ্চুৱেল বৈঠক অনুষ্ঠিত হ'ল কিন্তু যেতিয়াই বিৰোধী মহাজোঁটৰ নেতৃত্বৰ প্ৰসংগ ওলাল তেতিয়াই মমতা বেনাৰ্জীসহ আন নেতাসকলে স্পষ্ট কৰি দিলে কোনো ব্যক্তি বিশেষ বা নিৰ্দিষ্ট দলে এই মহাজোঁটক নেতৃত্ব দিব নালাগে বিৰোধী দলসমূহৰ মাজত এখন সমন্বয়ৰক্ষী সমিতি গঠন হোৱা উচিত মহাজোঁটৰ একচ্ছত্ৰিক কৰ্তৃত্ব নোপোৱাৰ পাছতে কংগ্ৰেছ আকৌ পিছ হুহুকি আহিল দীৰ্ঘদিনৰ নীৰৱতাৰ পাছত জনজাগৰণ কাৰ্যসূচীৰে আকৌ ৰাজপথত নামিবলৈ সাজু হৈছে কংগ্ৰেছ কিন্তু প্ৰশ্ন হয় এই পদক্ষেপেৰে কিমান আগুৱাব পাৰিব কংগ্ৰেছ দল কংগ্ৰেছ দলে দীঘলীয়া আলোচনা অৱলোকনৰ অন্তত জনজাগৰণ কাৰ্যসূচীৰ কথা ঘোষণা কৰিছে কিন্তু কংগ্ৰেছলৈ বাট চাই কোনো সুদুত্তৰ নোপোৱাত ইতিমধ্যে তৃণমূল কংগ্ৰেছে আৰম্ভ কৰিছে 2024 লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি সমান্তৰালভাৱে ত্ৰিপুৰা আৰু গোৱাৰ বিধানসভা নিৰ্বাচনতো সক্ৰিয় ৰূপত নামি পৰিছে তৃণমূল কংগ্ৰেছ মহিলা কংগ্ৰেছৰ প্ৰাক্তন সৰ্বভাৰতীয় সভানেত্ৰী সুস্মিতা দেৱক লৈ ত্ৰিপুৰাৰ ৰাজপথত সঘনে শক্তি প্ৰদৰ্শন কৰিছে তৃণমূল কংগ্ৰেছে গোৱাৰ প্ৰবীণ কংগ্ৰেছ নেতা লুই জিনহু ফালেৰিঅই ইতিমধ্যে টিএমচিত যোগদান কৰিছে তৃণমূল সাংসদ ডেৰেক অ'ব্ৰেইনে ৰাজ্যখনত বাহৰ পাতি সংগঠন বিস্তাৰৰ কাম কৰি আছে সকলোকে আচৰিত কৰি উত্তৰ প্ৰদেশৰ প্ৰিয়ংকা গান্ধীৰ ঘনিষ্ঠ নেতা লালিতেশ ত্ৰিপাঠীয়েও শেহতীয়াকৈ তৃণমূল কংগ্ৰেছত যোগদান কৰিছে তৃণমূল কংগ্ৰেছৰ দৰে আম আদমি পাৰ্টিয়েও গোৱা হিমাচল প্ৰদেশ উত্তৰ প্ৰদেশ গুজৰাট আদি সাংগঠনিক কাৰ্যসূচী গ্ৰহণ কৰি আছে ইয়াৰ বিপৰীতে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে উত্তৰ প্ৰদেশৰ হাথৰছ লখিমপুৰ আদিলৈ গৈ খন্তেকীয়া চমক দিয়াৰ বাহিৰে উত্তৰ প্ৰদেশত কোনো চমকপ্ৰদ ৰাজনৈতিক কাৰ্যসূচী গ্ৰহণ কৰা নাই পুৱা বিমানযোগে দিল্লীৰ পৰা লক্ষ্ণৌলৈ গৈ সন্ধিয়া আকৌ দিল্লীলৈ উভতি আহিলে যে উত্তৰ প্ৰদেশত কোনো পৰিৱৰ্তন আনিব নোৱাৰি সেই কথা প্ৰিয়ংকা গান্ধীয়ে নুবুজিলেও তেওঁৰ সহযোগীসকলে ঠিকেই বুজি পাইছে হেয়ে উত্তৰ প্ৰদেশৰ জিতিন প্ৰসাদৰ দৰে নেতাই বিজেপিত আৰু লালিতেশ ত্ৰিপাঠীৰ দৰে নেতাই তৃণমূলত যোগদান কৰিবলৈ বাধ্য হৈছে প্ৰতিকূল পৰিস্থিতি দেখি কংগ্ৰেছে জনজাগৰণ কাৰ্যসূচী ঘোষণা কৰিছে যদিও ইয়াৰ পৰাও দলটো উপকৃত হোৱাৰ সম্ভাৱনা তেনেই ক্ষীণ কাৰণ কংগ্ৰেছত বিলাসী গাড়ীৰ পৰা নামি জনসভাত ভাষণ দি সাৰ্কিট হাউসত জিৰণি লোৱা নেতাৰ অভাৱ নাই
বিজেপি বা আন আঞ্চলিক দলসমূহৰ 24 ঘণ্টা ৰাজনীতিৰ বিপৰীতে কংগ্ৰেছৰ ড্ৰয়িং ৰুমৰ চাহ বিস্কুটৰ ৰাজনীতি যে আউপুৰণি হৈ পৰিছে সেই কথা দলটোৱে সোনকালে নুবুজিলে দিগন্তত কংগ্ৰেছৰ বেলি মাৰ যাবলৈ বেছি দিন নালাগিব। চাই থাকিব দি ক্ৰছ কাৰেণ্ট টেক।